Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। BA Second Semester এডুকেশ্যনৰ ইউনিট 3 স্মৃতি মনোযোগ আৰু আগ্ৰহ নামৰ অধ্যায়টোৰ আজি পাৰ্ট 3 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ইয়াৰ আগতে অলৰেডি দুটা ক্লাছ কৰা হৈছে, পাৰ্ট 1 আৰু পাৰ্ট 2। আৰু তোমালোকে পাৰিলে কুৱেশ্যন এনচাৰসমূহ তোমালোকৰ বহীত লিখি ৰাখিবা। পৰীক্ষা যিহেতু তোমালোকৰ আহি পাইছে, গতিকে বলক আজি আমি প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে স্মৃতিৰ উন্নতি সাধন কৰা সম্ভৱনে আলোচনা কৰা। আৰু এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়। আমি স্মৃতি সম্পৰ্কে আলোচনা কৰি আছিলোঁ, হয়নে বাৰু? স্মৃতিৰ কি, স্মৃতিৰ সংজ্ঞা দিয়া, স্মৃতিৰ উপাদান, স্মৃতিৰ বৈশিষ্ট্য, স্মৃতিৰ প্ৰকাৰ সম্পৰ্কে পাৰ্ট 1 আৰু পাৰ্ট 2 ক্লাছত অলৰেডি আলোচনা কৰা হৈছে। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে যে স্মৃতিৰ উন্নতি সাধন কৰা সম্ভৱনে আলোচনা কৰা। মষ্ট ইম্পৰ্টেণ্ট হয়। উত্তৰ চাওঁ আমি। স্মৃতি সম্পৰ্কে আলোচনা কৰোঁতে এটা প্ৰশ্ন উদয় হয় যে স্মৃতিৰ উন্নতি হয় নে নহয়। এই বিষয়ে মনোবিদসকলে বিভিন্ন মত আগবঢ়াইছে। পুৰণি শক্তিত্ববাদী মনোবিদসকলে স্মৃতিক এক মানসিক শক্তি বুলি বিবেচিত কৰিছিল। সেয়ে আন শক্তিৰ দৰে এই শক্তিক প্ৰশিক্ষণৰ দ্বাৰা উন্নতি কৰিব পাৰি বুলি বিশ্বাস কৰিছিল। বৰ্তমান এনে দৃষ্টিভংগীৰ সলনি হৈছে। মনোবিদ মেকডোগলে তেওঁৰ সহযোগী স্মৃতিৰ লগত কৰা পৰীক্ষণৰ দ্বাৰা জনা যায় যে ব্যক্তিৰ সংৰক্ষণ ক্ষমতা অভ্যাসৰ দ্বাৰা উন্নতি সাধন কৰিব পৰা যায়। মনোবিদ উইলিয়াম জেমছৰ মতে স্মৃতিৰ উন্নতি সাধন সম্ভৱ নহয়। তেওঁ এই বুলি মতপোষণ কৰে যে এজন লোকৰ সহজাত সংৰক্ষণ ক্ষমতাৰ কোনো পৰিৱৰ্তন সাধন কৰিব পৰা নাযায়। তেওঁৰ মতে অনুশীলনৰ যোগেদি শিকন ক্ষমতাৰহে উন্নতি সাধন কৰিব পাৰি, সংৰক্ষণ ক্ষমতাৰ নহয়। কি হয়, পুৰণি শক্তিত্ববাদী মনোবিদসকলে স্মৃতিক এক মানসিক শক্তি বুলি বিবেচিত কৰিছিল। আৰু মনোবিদ মেকডোগলে কৈছিল যে ব্যক্তিৰ সংৰক্ষণ ক্ষমতা, মনত ৰখা যিটো কেপাচিটি, অভ্যাসৰ দ্বাৰা উন্নতি সাধন কৰিব পৰা যায়। আৰু মনোবিদ উইলিয়াম জেমছে স্পষ্টভাৱে কৈছে যে স্মৃতিৰ উন্নতি সাধন সম্ভৱ নহয়। তেওঁৰ মতে অনুশীলনৰ যোগেদি শিকন ক্ষমতাৰ উন্নতি সাধন কৰিব পাৰি, কিন্তু সংৰক্ষণ ক্ষমতাৰ নহয়। মনোবিদ ষ্টাউটৰ মতে সাধাৰণভাৱে স্মৃতিৰ উন্নতি সাধন নহ'লেও কোনো বিষয়ত বিশেষভাৱে শিক্ষা লাভ কৰিলে সেই বিষয়ত ব্যক্তিজনৰ এক বিশেষ স্মৃতিৰ উন্নতি সাধন হ'ব পাৰে। নিৰ্দিষ্ট বিষয়ৰ প্ৰতি থকা মনোযোগ, আগ্ৰহ আদিৰ ফলত তেনে বিষয়ৰ লগত জড়িত ব্যক্তিয়ে সেই ক্ষেত্ৰত স্মৃতিৰ অধিক প্ৰসাৰতা দেখুৱাব পাৰে। উদাহৰণস্বৰূপে পিয়নে সোনকালে চিঠিৰ ঠিকনা চিনি পায়। বুৰঞ্জীবিদে বুৰঞ্জীমূলক ঘটনাৰ চন, তাৰিখ আদি সহজতে মনত ৰাখিব পাৰে। কিন্তু এইসকল ব্যক্তিয়ে গণিতৰ সূত্ৰ বা ব্যাকৰণ মনত ৰাখিব নোৱাৰে। ওপৰৰ আলোচনাৰ পৰা এই কথা প্ৰতিপন্ন হয় যে সাধাৰণতে এজন লোকৰ স্মৃতি শক্তিৰ উন্নতি কৰিব নোৱাৰি। এজন দুৰ্বল স্মৃতিৰ ব্যক্তিক শিক্ষা অনুশীলনৰ যোগে ভাল স্মৃতিৰ ব্যক্তিত পৰিণত কৰা সম্ভৱ নহয়। আমি আলোচনাৰ মাধ্যমত জানিব পাৰিলোঁ যে স্মৃতিৰ উন্নতি সাধন সম্ভৱ নহয়। নেক্সট কুৱেশ্যন চাওঁ আমি। কুৱেশ্যন নম্বৰ 2, বিস্মৃতি কি, ইয়াৰ সংজ্ঞা দিয়া। আগৰ ক্লাছসমূহত আমি স্মৃতি কি, স্মৃতিৰ সংজ্ঞা দিয়া এই সম্পৰ্কে আলোচনা কৰিছিলোঁ। উত্তৰ চাওঁ আমি। আমি জীৱনত বহুত কথা শিকোঁ বা অভিজ্ঞতা লাভ কৰোঁ। আমি শিকা নাইবা অভিজ্ঞতা লাভ কৰা সকলোবোৰ কথা মনত ৰখাটো আমাৰ বাবে সম্ভৱ নহয়। অভিজ্ঞতাৰ প্ৰতিৰূপ মনত সংৰক্ষণ কৰি তাক প্ৰয়োজন অনুসৰি পুনৰ স্মৰণত ব্যৰ্থ হোৱাকে বিস্মৃতি বোলা হয়। সাধাৰণভাৱে ক'বলৈ হ'লে স্মৃতিৰ অক্ষমতাই হৈছে বিস্মৃতি। স্মৃতিৰ বাবে আমাক বিস্মৃতিৰ প্ৰয়োজন। আমাৰ অভিজ্ঞতা সংৰক্ষণ আৰু পুনৰুদ্ধাৰ, ইয়াৰ মাজতেই বিস্মৃতি থাকে। আমি সংৰক্ষণ কৰা অভিজ্ঞতাৰ প্ৰতিৰূপ হুবহু পুনৰুদ্ধাৰ কৰাটো কঠিন। সচেতন মনৰ এই দুৰ্বলতাই হৈছে বিস্মৃতি। বিস্মৃতি কি হয়, আমি যেতিয়া কোনো এটা বস্তু শিকোঁ বা অভিজ্ঞতা লাভ কৰোঁ, সেই শিকা বিষয়টো আমি মনত ৰাখিবলৈ যত্ন কৰোঁ। আৰু যেতিয়া আমাৰ প্ৰয়োজন হয়, সেই প্ৰয়োজনত আমি যেতিয়া পুনৰুদ্ধাৰ কৰাৰ সময়ত আমি সকলো কথা আমাৰ মনত নাথাকে আৰু ইয়াকে কি বুলি কয়, বিস্মৃতি বুলি কোৱা হয়। বিস্মৃতিৰ সংজ্ঞা 1 নম্বৰ, নৰমান আৰু মানৰ মতে বিস্মৃতি হৈছে
পূৰ্বতে শিকা কাৰ্য মনত ৰাখিব বা পুনৰুদ্ধাৰ কৰিব নোৱাৰা অৱস্থা। 2 নম্বৰ, আদমছৰ মতে প্ৰকৃত শিক্ষণ হৈছে যুক্তিসংগত বিস্মৃতি। বিস্মৃতিৰ সংজ্ঞা আমি দুটা আলোচনা কৰিলোঁ। ইয়াৰ উপৰি আৰু বিস্মৃতিৰ সংজ্ঞা আছে। এই দুটা সহজ, সেইকাৰণে মই তোমালোকৰ মাজলৈ আগবঢ়াইছোঁ। তোমালোকে কমেণ্ট কৰিছিলা যে ছাৰ ক্লাছসমূহ নকৰে কিয়? ক্লাছসমূহ কৰিব পৰা নাই এইকাৰণেই যে বৰষুণৰ কাৰণে কাৰেণ্ট নাছিল, আৰু মই যিখন ঘৰত থাকোঁ, আমাৰ এই ঘৰখন একেবাৰে ভাঙি গৈছে ধুমুহাত। ঘৰখন অলপ ঠিক কৰিলোঁ, সেইকাৰণে ক্লাছসমূহ কৰিব পৰা নাই। এতিয়া আৰু চিন্তা কৰিব নালাগে, মই ৰেগুলাৰ ক্লাছ কৰাৰ কাৰণে যত্ন কৰি যাম। নেক্সট কুৱেশ্যন চাওঁ আমি, কুৱেশ্যন নম্বৰ 3, বিস্মৃতিৰ বৈশিষ্ট্যসমূহ লিখা। উত্তৰ, বিস্মৃতিৰ বৈশিষ্ট্যসমূহ হ'ল: 1 নম্বৰ বৈশিষ্ট্য, শিকন সংঘটিত হ'লে স্বতঃস্ফূৰ্তভাৱে বিস্মৃতিও সংঘটিত হয়। 2 নম্বৰ বৈশিষ্ট্য, প্ৰতিৰূপ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰ্যৰ মধ্যৱৰ্তী পৰ্যায় হৈছে বিস্মৃতি। 3 নম্বৰ, স্মৃতিৰ বাবে বিস্মৃতি আৱশ্যক। 4 নম্বৰ, স্মৃতি স্থায়ী বা অস্থায়ী দুয়ো প্ৰকাৰ হ'ব পাৰে। 5 নম্বৰ বৈশিষ্ট্য, স্মৃতিৰ এক বিশেষ চৰ্ত হৈছে বিস্মৃতি। 6 নম্বৰ, স্মৃতিৰ দৰে বিস্মৃতিও এক মানসিক প্ৰচেষ্টা। এইখিনি হৈছে বিস্মৃতিৰ বৈশিষ্ট্য, আৰু পৰীক্ষাত আহিব পাৰে বিস্মৃতিৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰে যিকোনো দুটা বৈশিষ্ট্য লিখি দিলে হ'ব। যদি ক্লাছটো ভাল লাগে তেনেহ'লে ক্লাছটো লাইক কৰিবা, আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে যত্ন কৰিবা। আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।